কৃষ্ণ আমি আপোনালোকৰ কাৰ্যসূচীভাগ পৰম আনন্দিত হৈছোঁ আৰু গৌৰৱবোধ কৰিছোঁ এইকাৰণেই যে আপোনালোকে কাদিক্ৰমে এইবাৰ সপ্তম বৰ্ষৰ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰি এই অঞ্চলৰ উপৰিও বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱক এই ভাগৱত শ্ৰৱণ কৰাই কৃতাৰ্থ কৰিছে। মই মূল বিষয়বস্তুলৈ যোৱাৰ আগতে উদ্যোক্তাসকললৈ মোৰ এটা বিনম্ৰ নিবেদন যে আপোনালোকে এই অনুষ্ঠানটো শতবাৰ্ষিকলৈকে যাতে আগুৱাই নিব পাৰে তাৰ কাৰণে আপোনালোকে কৰ্ম আঁচনি ল'ব। যে আমি 25 বছৰত ভৰি দিলে জাক জমকতাৰে ৰূপালী জয়ন্তী উদযাপন কৰিম, 50 বছৰত ভৰি দিলে আমি সোণালী জয়ন্তী উদযাপন কৰিম, 60 বছৰত ভৰি দিলে আমি হীৰক জয়ন্তী উদযাপন কৰিম, 75 বছৰত ভৰি দিলে আমি মহাৰজত জয়ন্তী উদযাপন কৰিম আৰু 100 বছৰত ভৰি দিলে শতবাৰ্ষিকী উদযাপন কৰিম। এই পৰিকল্পনাৰে যদি আপোনালোকে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত এই অঞ্চলত পাঠ কৰি নিজৰ লগতে উঠি অহা প্ৰজন্ম সমাজখনৰ লোকক যদি শুনাব পাৰে তেতিয়াহ'লে এই অঞ্চললৈ অহা সকলো জীৱই পৰীক্ষিতৰ দৰে গতি পাব। পৰীক্ষিতে যদি দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ কাৰণে গতি পালে আপুনি পাম, মই পাম নে নেপাম, এই বিশ্বাসটো আমাক লাগিব। গতিকে ভগৱন্তই ভাৰতবৰ্ষত পৰীক্ষিতক এজন শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিলে। তৎসত্ত্বেও তেওঁ অভিশপ্ত হৈ গ'ল। কিয়? যে ভগৱন্তৰ প্ৰদত্ত প্ৰতিভাটো প্ৰয়োগ কৰিব নাজানিলে। ভগৱন্তই পৰীক্ষিতক বৈষ্ণৱ কৰি জন্ম দিছিলে। বৈষ্ণৱৰ প্ৰতিভা কি? সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ, বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। আপোনালোকৰ ঘৰৰ পৰিয়াল সমাজৰ লোকসকলৰ ভিতৰত যাৰ সন্ত মহন্ত ভক্তৰ প্ৰতি শ্ৰদ্ধা থাকিব আৰু নামৰ প্ৰতি যাৰ আস্থা থাকিব, সেই গুণবিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱে হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, তেওঁলোক গুণত বৈষ্ণৱ। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য হ'ল এনেকৈ কোনো নাম প্ৰসংগত, পাঠ প্ৰসংগত, ভাগৱত ব্যাখ্যা, ধৰ্মালোচনী সভা আদিত একেলগে বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে, বিষয়ৰ কথা নাপাতে। ভকতৰ বিষয়ত নাহি আশকতি, কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে কেনেকৈ ঈশ্বৰৰ কথা এটা শুনি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদগতি পায়, তাৰ কাৰণে সদায় তেওঁলোক উৎসুক হৈ থাকে। কিউৰিঅচিটি অফ মাইণ্ড, কৌতূহলী মন এটা লৈ থাকে। আৰু তেওঁলোকে এই পৰিৱেশটো আমাৰ ব্যক্তিগত জীৱন, পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱন, আমাৰ শুদ্ধ কৰিব পৰা পৰিৱেশ ইয়াৰ বাদে নাই। জগত পাৱন হৰি কথা সমুদায়, ভকতৰ সংগ বিনে আন সংগে নাই। গতিকে ভকতৰ সংগতেহে আমি পবিত্ৰ হ'ব পাৰোঁ, জগত পবিত্ৰ কৰিব পাৰে। সেইকাৰণে বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে বৃথা বাক্য নুবুলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে সদায় ঈশ্বৰৰ কথা এটা শুনিবৰ কাৰণে আগ্ৰহী হৈ থাকে। 3 নম্বৰ বৈশিষ্ট্য হ'ল নামক জপিয়া ব্ৰহ্ম কৰিবেক মন, নিৰামিষে সদায়ে কৰিব ভোজন। যিসকল প্ৰকৃত ভকত বৈষ্ণৱ গুণবিশিষ্ট তেওঁলোকে সামিষ খাব নোৱাৰে। কিয়? ভগৱানে কৈছে যত দেখা ভূতপ্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছোঁ দেই, কুকুৰ চিগাৰ্ল গদৰ ভৰু আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়।
কৰ্মফলেহে কুকুৰ মেকুৰী হৈ আছে। আমাক চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মানুহৰ জন্ম দিছে ভগৱানে। কি কাৰণে? প্ৰথম পৰিয়ালত মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, ঘৰৰ সদস্যসকলৰ লগত মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, সীমাঘৰীয়া ওচৰ চুবুৰীয়া আলহী অতিথি ভকত বৈষ্ণৱ সমাজৰ মাজত মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে। আপুনি মানুহৰ জন্ম পাই যদি আনৰটো দূৰৰ কথা, নিজৰ পৰিয়ালত যদি শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে, ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে, সীমাঘৰীয়াৰ মাজত কাজিয়া কৰি থাকে, স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে, তেতিয়া ভগৱন্তই বৈকুণ্ঠৰ পৰা চাই হাঁহি থাকে। তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতি মৰম স্নেহত থাকিবৰ কাৰণে, আৰু তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা। এইবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰিবাগৈ। কাৰোবাৰ যদি কাজিয়া কৰা স্বভাৱ আছে আজি ইয়াতে এৰিব দেই। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষতি কৰ্ম কল্প কৌটি শৰ্তে অপি অৱশ্যম এব ভুক্তৈবম কিত কৰ্ম শুভাশুভম। আমি কৰ্ম দুখতে কুকুৰ মেকুৰী হ'বলগীয়া হ'ব পাৰে। গতিকে এই কুকুৰ মেকুৰীবিলাকৰ মানে একোটা একোটা দেহ দিছে। দেহটো চাইহে আমি কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো ছাগলী, এইটো বাঘ, এইটো সিংহ। দেহবিলাকৰ নাম এটা এটা আছে। আমাৰ প্ৰত্যেকৰে নাম এটা এটা দি থৈছে। কি কাৰণে দিছে? দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। আমাৰ নামটো কিয় দিছে? ইজনে সিজনক চিনি পাবৰ কাৰণে। আমি নামটো চাই কওঁ এওঁ যাদৱ, এওঁ মাধৱ, এওঁ কল্পনা, এওঁ মাধৱী। নামটো আত্মা নহয়, দেহটো আত্মা নহয়। মনত ৰাখিব, আমাৰ দেহৰ পৰা যিদিনাখন আত্মা ওলাই যাব, আমাৰ এই নামধাৰী দেহটো কাষ্ঠ যেন থাকিবেক মাটিত পৰিয়া। হেন দেহ আপোনাৰো বোলাকি লাগীয়া। ভাগৱত শুনিবলৈ নহা মানুহে দেহটোকে আত্মা বুলি ভাবে, আৰু দেহটোৰ সুখ শান্তিৰ কাৰণেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ব্যস্ত হৈ থাকে। কিন্তু আমাক গুৰুজনে কৈছে যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম নানা, প্ৰাণ গৈলে সৱ হৈব তাহাক নাজানা। তুমি যিটো শৰীৰৰ সুখৰ কাৰণে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে লাগি আছা, মই ওলাই যোৱাৰ পিছত তোমাৰ সেই শৰীৰটো শলৈ ৰূপান্তৰ হ'ব এই কথা নাজানা। যি পৰিয়ালবৰ্গ ইষ্টমিত্ৰ বন্ধু বান্ধৱক খুৱাবৰ কাৰণে তুমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কাম কৰি আছা, মই ওলাই যোৱাৰ পিছত তোমাক চালে গা ধুব লাগিব বুলি তেওঁলোক চাবলৈও নাহিব, সেই কথা নাজানা। ইষ্টমিত্ৰ কুটুম্ব দেখা যতজন অসুচি বুলিয়া নকৰিব দৰ্শন। কেনেবাকৈ পুহমহীয়া ৰাতি 12 বজাত যদি আমাৰ দেহৰ পৰা আত্মা ওলাই যায়, তেতিয়াহ'লে চালে গা ধুব লাগিব বুলি ওচৰ চুবুৰীয়াই লেপৰ তলৰ পৰা ওলাই আহি নাচায়, ৰাতিপুৱা চাম বুলি ক'ব। গতিকে সেইটো দেহকে যাতে আত্মা বুলি ভাবিব লগা নহয়, এই কথা আমাক কৈছে। গতিকে আমি আত্মা বোধ কৰিব লাগে, প্ৰত্যেককে একে আত্মা বুলি ভাবি পাৰিলে কাৰোবাক উপকাৰ কৰিবা। ভগৱানে কৈছে যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ। মই চবতে আছোঁ, কৰ্ম দুখত কুকুৰ মেকুৰী হৈ আছোঁ। ভাগৱত শুনি তোমালোকে যাতে কুকুৰ মেকুৰী হ'ব লগা নহয়, তাৰ কাৰণে নীতি নিয়মবিলাক শিকি ল'বা। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? ভাগৱততে কৈছে আক শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে আমাৰ ল'ৰা ছোৱালী নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰে। দুষ্ট মানুহ শান্ত হৈ যায়, দুখীয়া মানুহ ধনী হৈ যায়। সেইকাৰণে গুৰুজনে আমাক মানুহক আহ্বান জনাইছে, কোনো জাতি জনগোষ্ঠী কোনো সমাজক নহয়, জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে। কি বুলি? কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি। আমি ভাগৱত শুনিবলৈ মহাযত্ন কৰি বিশেষণ লগাইছে, মহাযত্ন কৰি আহিব লাগে। বোলে লাভ কি হ'ব? বিষয়ৰ দুখযত সকলে কৰিব হত হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে ভকতৰ সংগত বহি যদি আমি ভাগৱত শুনিব পাৰোঁ, আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱনৰ যিবিলাক দুখ দুৰ্গতিয়ে আমাক মানে কষ্ট দিয়ে, সেইবিলাকৰ পৰা আমি মুক্ত হৈ যাব পাৰোঁ। গতিকে আমাৰ চতুৰ্থ
মানে বৈষ্ণৱৰ বৈশিষ্ট্যটো কি আছিলে যে বৈষ্ণৱে কেতিয়াও প্ৰাণী হিংসা নকৰে গতিকে পৰীক্ষিতে সেইখিনিতে ভুল কৰি দিলে তেওঁ মৃগয়া কৰিবৰ কাৰণে গুচি গ'ল পহু মাৰিবৰ কাৰণে গুচি গ'ল যোৱাৰ কাৰণে তেওঁ ভাৱনাতেই পাপ হৈ গ'ল আৰু পহুৰ পিছত দৌৰি দৌৰি পিয়াহত অন্থকণ্ঠ শুকাই সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাল সেই সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে কিন্তু পৰীক্ষিতে সেইটো বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি মই দেশৰ ৰজা তুমি মোৰ প্ৰজা তোমাৰ আশ্ৰমত আহিছোঁ তুমি মোক মান্যতা দিয়া নাই এই বুলি খঙত একো নাই হৈ ধনুৰ আগেৰে মৰা সাপ এটা আনি সমীক ঋষিৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল খবৰটো তেওঁ খেলি থকা পুত্ৰ ছিংগিমুনিয়ে লগৰীয়াৰ মুখে গম পাই দৌৰি আহি দেখিলে হয় তেওঁৰ পিতাকৰ ডিঙিত কোনোবাই মৰা সাপ আঁৰি থৈ গৈছে তেওঁ খঙত একো নাই হৈ লগে লগে অভিশাপ দিলে মোৰ পিতাদেউৰ ডিঙিত যোনে এনেকৈ মৰা সাপ আঁৰি থৈ গৈছে এই তক্ষকেই তাক 7 দিনত দংশন কৰি মাৰিব খবৰটো লগৰীয়া মুখে পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যু ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে বোপাই মই কৰ্মদোষত অভিশপ্ত হ'লোঁ মোক 7 দিনত তক্ষকে দংশন কৰিব মোৰ মৃত্যু অনিবাৰ্য এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা কালৰ হাতৰ পৰা মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি উপায় বিচাৰি যাওঁ এইবুলি ক'ত গ'ল গংগাৰ পাৰত গৈ আশ্ৰয় ল'লেগৈ আমাৰ এতিয়া প্ৰশ্ন হ'ল পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা কালৰ হাতৰ পৰা তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় লয় আমি ল'ব লাগে নে নালাগে আৰু আজি আমি লৈছোঁ নে নাই এই কথাটো আপোনালোক প্ৰত্যেকে আজি অনুভৱ কৰিব লাগিব কি গংগা নামেই গংগা নামেই গংগা আজি আমি নামৰ আশ্ৰয় লৈছোঁ নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে কাৰ শ্ৰাদ্ধ কোনে কৰে শ্ৰাদ্ধ কোনে খায় কেৱলে নিজৰ মাত্ৰ জীৱিকাৰ উপায় শ্ৰাদ্ধটো বিশ্বাস কৰি নাম যিটো এৰে সিটোজনে আপোনাকো আত্মঘাত কৰে এয়া বেদৰ বাণী মনত ৰাখিব দেই খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি ৰাজঋষি ব্ৰহ্মঋষি ঋতিজকে প্ৰমুখ্য কৰি গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল এই কথাটোৱে আমাক কি বুজাইছে যে আপোনালোকৰ এই পূব গেলেকী আঞ্চলিকত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন পৰিয়াল বিভিন্ন বংশ লোকে কোনো বিভিন্ন ধৰ্ম বিভিন্ন জাতি বিভিন্ন সম্প্ৰদায়ৰ মানুহে বসবাস কৰি থাকিব পাৰে ধৰ্মৰ ভিন্নতা থাকিব পাৰে জাতিৰ ভিন্নতা থাকিব পাৰে সম্প্ৰদায়ৰ ভিন্নতা থাকিব পাৰে পৰিয়ালৰ ভিন্নতা থাকিব পাৰে কিন্তু আত্মাৰ ভিন্নতা নাই আত্মা দৃষ্টিত আপোনাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই দেহৰ পাৰ্থক্য আছে গতিকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব দেহটো আজি আছে কালিলৈ নাই এইটো মায়া ধৰ্ম গতিকে মায়া ধৰ্ম ল'লে ঈশ্বৰৰ ওচৰলৈ আমি যাব নোৱাৰোঁ যে মায়া ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব গতিকে আপোনালোকৰ গাঁৱত বা আপুনি বাস কৰা জেগাত যদি কাৰোবাৰ বিপদ আপদ এটা হয় মোৰ কোনো বংশ নহয় পৰিয়াল নহয় মোৰ কোনো সমাজৰ মানুহ নহয় মোৰ কোনো জাতিৰ মানুহ নহয় মোৰ কোনো ধৰ্মৰ মানুহ নহয় বুলি খবৰ এটা নোলোৱাকৈ নাথাকিব ভগৱানে বেয়া পাব দেই মনত ৰাখিব ভগৱানে কাক ভাল পায় বাইবেলত কৈছে গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচাৰ ভগৱানে সেইজনকেই ভাল পায় যিজনে তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায় যিটো কথা কৈ আমাৰ গুৰুজনৰ দিনত এগৰাকী অসমৰ মহিয়সী নাৰীয়ে অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ নিদৰ্শন এৰি থৈ গৈছে কোনে ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত গৈ সতী পৰীক্ষা দিবলৈ যাওঁতে কি বুলি কৈছিল গুৰুদেৱ মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হৈছে ভগৱানৰ সৃষ্টি সকলো প্ৰাণীতে ভগৱান আছে বুলি জানি মই সকলোকে দয়া মৰম চেনেহ ৰক্ষণাবেক্ষণ দিওঁ অজয়ন্তী বদতি প্ৰভু শুনিও গোসাই সমভাৱে ভূতদয়া কৰোঁ সদাই মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হ'ল ভগৱানৰ সৃষ্টিৰ সকলো প্ৰাণীতে ভগৱান আছে বুলি জানি মই সকলোকে দয়া মৰম চেনেহ ৰক্ষণাবেক্ষণ দিওঁ বৰ সুন্দৰ হৈছে আৰু কি কৰা
স্বামী তপ স্বামী জপ স্বামী কৰো ধ্যান স্বামীৰ কুশল বিনে নিচিন্ত হওঁ আন স্বামী বিনে পৰপুৰুষক দাসীটো কামভাৱে নাচাওঁ আৰু কথা নাপাতো স্বামীক নুসুধি ক'তো নকৰোঁ গমন স্বামীক নিদিয়া অগ্ৰে নকৰোঁ ভোজন যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ মিষ্ট বাক্য কৰি তাক কৰোঁ নিবাৰণ মোৰ স্বামীয়ে যদি কিবা ভুল কৰা দেখোঁ মই তেওঁক মধুৰ বাণীৰে সেই ভুলৰ পৰা ঘূৰাই অনাৰ কাৰণে যত্ন কৰোঁ তে গুৰুজনে ক'লে কেনেকুৱা ভুললৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া যদি কলি থকা ঠাইলৈ যায় কলি ক'ত থাকে প্ৰথম স্কন্ধ ভাগৱতত পৰীক্ষিতে কলিক নিগ্ৰহ কৰি প্ৰধানকৈ 4টা ঠাই দিছে নিৰ্পতি বুলন্ত কলি টুক দিলো স্থান জৈত খেলে জোৱা পাশা কৰে মদ্যপান স্ত্ৰী পঞ্চ সোণা গৃহস্থৰ থাকে জৈত এহি 4 স্থান দিলো বংশ গয়াতৈত আমাৰ প্ৰধানকৈ 4টা ঠাইত কলি থাকে মদ ভাং খোৱা জোৱা পাশা খেলা পৰস্ত্ৰী আসক্ত হিংসা ধৰ্ম মদ খোৱাত কিয় বাধা দিয়া মাদ্যতি যত তত মদ্যম মদ খালে নিচা লাগে বুদ্ধিলুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্যতে মদ খালে সৎবুদ্ধি বিনাশ হয় অসৎ বুদ্ধিৰ ফালে গতি কৰে মোৰ স্বামীয়ে যাতে নিচাযুক্ত বস্তু খায় সৎবুদ্ধি বিনাশ কৰি অসৎ ফালে যাতে যাব লগা নহয় তাৰ কাৰণে তেওঁক মই সদায় মধুৰ বাণীৰে ঘূৰাই অনাৰ কাৰণে যত্ন কৰোঁ বোলে কিয় বোলে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি মই যিদিনাখনেই তেওঁৰ লগত বিয়া পাশত আবদ্ধ হ'লোঁ মই তেওঁৰ অৰ্ধাংগিনী হিচাপে শাস্ত্ৰৰ মতে মই চিহ্নিত হ'লোঁ গতিকে স্বামীৰ পাপ পুণ্যৰ আধা মই ভোগ কৰিব লাগিব এতিয়া আমি বাস্তৱতে যদি চাওঁ এজন মাষ্টৰে বিয়া কৰা মানুহজনীক মানুহে কি বুলি কয় মাষ্টৰণী ডাক্তৰে বিয়া ক'লে কি বুলি কয় ডাক্তৰণী আচলতে তেওঁ মাষ্টৰণী ডাক্তৰণী হয় জানো নহয় স্বামীৰ আধা উপাধিটো পাই যায় ঠিক তেনেকৈ বেয়া কাম কৰিলেও কাৰ স্বামী কাৰ ভাৰ্যা ইজনৰ লগত সিজনৰ নামটো জড়িত হৈ থাকে গতিকে মোৰ স্বামীয়ে যাতে বেয়া কাম কৰি তাৰ পাপৰ অংশীদাৰ যাতে মই ল'ব লগা নহয় তাৰ কাৰণে মই তেওঁক ঘূৰাই অনাৰ চেষ্টা কৰোঁ বৰ সুন্দৰ হৈছে যোৱা পানী আনা 3টা কাঠিৰ এপল' পানী এপল' মাটি ব্ৰহ্মপুত্ৰৰ পৰা যোগবলৈ আনি টেম্বুৱনী জানত পেলাই দিছিল প্ৰথম আনোতে 4 আঙুল কমি আহিছিল তেতিয়া গুৰুজনে ৰাধিকাক মাতি আনি ক'লে ৰাধিকা তুমি বহুত সৎগুণৰ কথা মোৰ আগত ক'লা তুমি কিবা ভুল কামো কৰিছা মোৰ আগত কোৱা তেতিয়া ৰাধিকাই হাতজোৰ কৰি তেওঁ জীৱনত কৰা ভুল কামটোৰ কথা কৈছে কি বুলি নমস্কাৰ কৰি বোলে শুনিও ক বাপ কৰি আছোঁ মই এক গুৰুত্বৰ পাপ মই এটা বৰ গুৰুত্বৰ পাপ কৰি থৈছোঁ বোলে কি আমাৰ স্বামী এন্তে গৃহে নাহি কয় বহিনী জমাই আহি গৃহে মিলি লয় এদিন মোৰ স্বামী ঘৰত নথকা অৱস্থাত ভনী জোৱাই আমাৰ ঘৰলৈকে আহিলে আমাৰ আৰ্থিক অৱস্থা বৰ দুৰ্বল আমি নিতেও ভাত ৰান্ধি পাত কাটি ভাত খাওঁ ভাত ৰান্ধি আছোঁ পাত কাটি দেউতা নাই তাক কাটি বাক কাচি দিলোঁ পেলাই লৰালৰিকৈ মই ভিতৰৰ পৰা আহি পাত কেইখিলামান কাটি আনা বুলি ভনী জোৱাই কাঁচিখন দলিয়াই দিওঁতে বতাহত উৰণিখন খহি গ'ল কাঁচি দেওঁতে মূৰ মুখ জমাই দেখিল এহি গুটি পাপ বাপ আমাৰো সিজিল যে মোৰ মুখখন ভনী জোৱাই দেখিলে আৰু ভনী জোৱাই মুখখনো মই দেখিলোঁ এই পাপটোৱে মোৰ সিদ্ধ হৈ আছে সেই সময়ত ভনী জোৱায়েকৰ মুখখন জেখাহুৱেকে চাব নাপায় জেখাহুৱেকে ভনী জোৱায়েকৰ মুখলৈ চাব নালাগে এই নিয়মটো কঠোৰ আছিল আজিকালি শিথিল হৈছে তথাপিতো উৰণিৰ সংস্কৃতিটো আমাৰ সমাজত আজিও আছে ই হৈছে জ্যেষ্ঠজনক মান্যতা দিয়াৰ এটা প্ৰতীক গুৰুজনে ক'লে বৰ সুন্দৰ হৈছে তোমাৰ সেই দুখটো মই খণ্ডন কৰিছোঁ তুমি যোৱা পানী আনা গতিকে 3টা কাঠি এপল' পানী আৰু এপল' মাটি আনি টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল সেই অঞ্চলৰ মানুহ বানপানী কবলৰ পৰা উদ্ধাৰ হ'ল আৰু সেই জানটোৰ নাম আজিও বৰদোৱাত শান্তিজান হিচাপে পৰিচিত হৈ ৰ'ল
গতিকে আমাৰ প্ৰাণী হিংসা পৰা নিজক আঁতৰিলে কিমান মহৎ গুণৰ অধিকাৰী হয় এই উদাহৰণবিলাক দিছে। কিন্তু পৰীক্ষিতে সেই কথা নুবুজি যেতিয়া তেওঁ প্ৰাণী মৃগা মাৰিবলৈ গৈছিল তেওঁৰ ভুল হৈছিল, যাৰ কাৰণে তেওঁ অভিশপ্ত হৈ গ'ল। অৱশেষত তেওঁ নানান ঋষিবিলাক তেওঁ ওচৰলৈ অহা ঋষিমুনিবিলাক অহাৰ লগে লগে তেওঁ সাহস পালে, প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে, কোৱা দেৱ ঋষি, কোৱা ৰাজ ঋষি, কোৱা ব্ৰহ্ম ঋষি, কোৱা ঋতিজ, কোৱা গণ্য মান্যসকল, মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা উত্তৰ দিলে। কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো একাদশ স্কন্ধ ভাগৱতত গুৰুজনে লিখি থৈ গৈছে। ভগৱানৰ সৃষ্টি চাৰিমুঠি জীৱ, উৰণ বুৰণ গজন ভ্ৰমণ। এই চাৰিমুঠি জীৱৰ ভিতৰত আজিৰ দৰে ঈশ্বৰৰ কথা শুনিব পৰা, একেলগে বহি ঈশ্বৰৰ কথা গাব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। গীতাত কৈছে, অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যেষে ভজে আনে ভজিতে নপাৰে। ভগৱন্তক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। কিন্তু আমি কেনেকৈ ভজিলে, আমি কেনেকৈ ধৰ্ম আচৰণ কৰিলে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে এই মায়াময় সংসাৰৰ পৰা নিজক উদ্ধাৰ কৰিব পাৰিম? আপুনি যি জাতি জনগোষ্ঠীতেই জন্মগ্ৰহণ নকৰক কিম্বা পৃথিৱীৰ য'তেই জন্মগ্ৰহণ নকৰক কিম্বা ঈশ্বৰক ভজিবই লাগিব। ঈশ্বৰক নভজিলে কোনো মানুহ মুক্তি পাব নোৱাৰে। এতিয়া আমি কেনেকৈ ভজিব লাগিব এই কথা ভগৱন্তৰ নিজৰ মুখেদি কৈছে বুলি একাদশ স্কন্ধত উল্লেখ আছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। আমি মানুহ হিচাপে কেনেকৈ ঈশ্বৰক ভজিব লাগিব সেই নিয়মটো ভগৱানৰ মুখেদি কৈ গৈছে। সেইটোৱে হৈছে ভাগৱত ধৰ্ম, সেইটোৱে হৈছে ভক্তি ধৰ্ম আৰু সেইটোৱে হৈছে নাম ধৰ্ম। গতিকে আপোনালোকৰ এই সমিতিয়ে যদি শতবাৰ্ষিকলৈকে আগুৱাই নি পেলাই যদি এইখন গাঁৱত আমাৰ এই ভাগৱত শুনাব পাৰে, অনাগত দিনত এইখন গাঁৱলৈ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা, স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হোৱা, ককাই ভাইৰ মাজত মিলা প্ৰীতি নথকা, শাহু বোৱাৰীৰ মাজত মনোমালিন্য হোৱা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰে। এইটো বেদৰ মত। এইখন গাঁৱলৈ আহিব নোৱাৰে। যেনেকৈ পোহৰৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য। যিখন গাঁৱত, যিখন ঘৰত, যিটো পৰিয়ালত আপোনালোকে ভাগৱত নিজৰ নিজৰ ঘৰতো পঢ়িব পাৰে। ল'ৰা ছোৱালীৰ জন্মদিন মানে গৃহ প্ৰতিষ্ঠা দিন, বাৰ্ষিক সেৱা বা কাৰোবাৰ স্মৰণৰ দিনত ভাগৱত পঢ়িব পাৰে। ভাগৱত পঢ়াত কোনো আপত্তি নাই। কিন্তু আমি যদি প্ৰত্যেকখন ঘৰতে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত যদি আমি জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক শুনাব পাৰোঁ, তেওঁ পৰীক্ষিতৰ দৰে গতি পাব। অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে 7 দিন 7 ৰাতি নীৰৱ নিচ্ছিন্নভাৱে যেতিয়া ভাগৱত শ্ৰৱণ কৰালে, দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই। আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। আমাৰ দেহটোৰহে জন্ম মৃত্যু আছে। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আমাৰ সংস্কাৰ আৰু গতি কেনেকৈ হ'ব? আমি যদি পৰীক্ষিতৰ দৰে ভাগৱত শুনিব পাৰোঁ, আমাৰ জীৱ সংস্কাৰ হ'ব। গতিটো কেনেকুৱা হ'ব? গতি দুটা, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। গীতাত আমাৰ জীৱৰ গতি সম্পৰ্কে অৰ্জুনক কৈছে, যেন জোকে তৃণ পাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। আমাৰ দেহত থকা জীৱটো চেনী জোকৰ লগত তুলনা কৰিছে। এটা চেনী জোকে মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে। ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। দ্বিতীয় এটা উপমা দিছে, যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। আপুনি ফটা চোলা এটা পিন্ধি আছিলে, বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে আমি পুৰণাটো পেলাই যেনেকৈ নতুনটো পিন্ধোঁ, আমাৰ দেহত থকা জীৱটোৱে এই পুৰণা দেহটোৰ পৰা নতুন দেহ এটালৈ গতি কৰিব।